everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিওটোত আমি আলোচনা কৰিব লৈছো এটা গুৰুত্বপূৰ্ণ নটিফিকেশনটো আৰু নটিফিকেশনটো হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগৰ আপোনালোকে নটিফিকেশনত গলে দেখা পাব আৰু নটিফিকেশনটো হৈছে ইন্টাৰভিউ বা ভাইবা হ'ব এসিস্ট্যান্ট প্ৰফেসৰ টেকনিক্যাল ইন দা ষ্টেট ইঞ্জিনিয়াৰিং কলেজেছ অফ আসাম আৰু ইয়াত তেওঁলোকে দি দিছে যে কোন তাৰিখে ইন্টাৰভিউ হ'ব 5th 6th 8th 9th 10th and 11th July of 2024 5 6 8 9 10 আৰু 11 জুলাই 2024 তেওঁলোকে ইন্টাৰভিউ পাতিব ৰিপৰ্টিং টাইম আছে 9টা বজাত আৰু তেওঁলোকে দি দিছে ইয়াত এটা কাইন্ডলি নোট that the candidates appearing the interview or viva must bring the following testimonials in original along with self-attested photocopies in chronological order thereof for verification or scrutiny on the day of the interview. আৰু কি নিব লাগিব আপোনালোকক দি দিছে HSLC admit pass certificate ওটা যিমান কিন লাগে সকলোখিনি আপোনালোকে দিব লাগিব ইম্পৰ্টেন্ট হৈছে ডিক্লাৰেচন ফৰ্মখন দিব লাগিব আৰু লগতে তেওঁলোকে এটা ইম্পৰ্টেন্ট নোট দি দিছে যে intimation letter shall be uploaded on 28 June in the APSC website আৰু ক্যান্ডিডেট সকলে তাৰ পৰা ডাউনলোড কৰিব লাগিব কোনো ধৰণৰ বেলেগ কৈ নটিফিকেশন বা intimation তেওঁলোকে আকৌ নিদিয়ে আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল the list of candidates to be appeared in the interview or viva will be uploaded on 27th June of 2024 on official website of the commission আৰু এটো আছিল এটা ইম্পৰ্টেন্ট নটিফিকেশন যদি ভিডিওটো আপোনালোকে ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব শেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই এণ্ড টেক কেয়াৰ